Hey guys, যদি আপুনি Bachelor of Engineering বা BTech ডিগ্ৰী আপুনি কমপ্লিট কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়া হলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে মই যে আলোচনা কৰিম ৰেল ল্যান্ড ডেভেলপমেন্ট অথৰিটিৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যত আপুনি মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে তাৰ ওভাৰভিউ খিনি লগতে ভ্যাকেন্সি ডিটেইলছ আৰু ভ্যাকেন্সি কিন্তু আপুনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ সিস্টেমেটিক প্ৰভাইড কৰিম যদি এই ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট স্কিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো এতিয়া চাই লওক ৰিকোয়াৰমেন্ট ওভাৰভিউখিনি অৰ্গানাইজেচন দি আছে ৰেল ল্যান্ড ডেভেলপমেন্ট অথৰিটিৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে যত আপুনি সাইট ইঞ্জিনিয়াৰ যত সিভিল এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে পোষ্ট আছে আৰু এমপ্লয়মেন্ট যেটো টাইপ দি আছে তো কন্ট্ৰাক্ট বেচিছ হ'ব টোটাল ভ্যাকেন্সিজ দি আছে আপুনি 40 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো পেন ইণ্ডিয়া দি আছে এনিৱেৰ ইন ইণ্ডিয়া দেব আপোনাৰ জব লোকেশনটো মান্থলি যেটো স্যালাৰি দি আছে 76000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব এপ্লিকেশন যেটো মোড দি আছে আপুনি মেইলৰ থ্ৰু লগতে আপুনি স্পিড পোষ্টৰ থ্ৰু আপুনি আপোনাৰ এপ্লিকেশনটো কমপ্লিট কৰিব লাগিব কেনেকৈ কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি টোটাল আপুনি 40 ভ্যাকেন্সিছৰ কাৰণে এপ্লাই কৰিব পাৰিব যত আপোনাৰ সাইট ইঞ্জিনিয়াৰ সিভিলৰ কাৰণে দি আছে যত আপুনি 30 পোষ্টত এপ্লাই কৰিব পাৰিব সাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ যত আপুনি 10 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ফুল টাইম ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক ডিগ্ৰী আপুনি কমপ্লিট কৰিছে সিভিল অৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ৰিলেটেড ফিল্ডৰ পৰা তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব লগতে মিনিমাম আপোনাৰ 55% মাৰ্ক থাকিব লাগিব যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় যদি আপুনি 50% মাৰ্ক তাতে কমপ্লিট কৰিতে পাইছে তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব ওয়ার্কিং এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়াৰ্স পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স থাকিব লাগাটো মেন্ডেটৰি হয় থকাটো লগতে আপোনাৰ এক্সপেৰিয়েন্সটো থাকিব লাগিব তেনেকুৱা কনস্ট্ৰাকচন এমইপি বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ৰিলেটেড সেক্টৰত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো যত আপোনাৰ ম্যাক্সিমাম যেটো এজ লিমিট দি আছে 45 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যেটো ৰিজাৰ্ভেশন ক্যাটেগৰি দি আছে এজ পাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যেটো ৰুলছ আছে এটো হিচাপত আপুনি ৰিসিভ কৰিব এতিয়া চাওক সিলেকশন প্ৰসেস খিনি আপোনাক ফাৰ্ষ্টত ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক আপুনি যদি কমপ্লিট কৰিছে তাৰ যেটো মাৰ্ক থাকিব লগতে আপোনাৰ যেটো এক্সপেৰিয়েন্স থাকিব ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব যত আপোনাৰ ফেস টু ফেস অৰ ভাৰ্চুৱেল মোডত হ'ব যেটো ইন্টাৰভিউৰ কাৰণে মাতিব ইন্টাৰভিউ শিডিউল বা ইন্টাৰভিউ কেনেকৈ হ'ব ভাৰ্চুৱেল মোডত হ'ব না ফেস টু ফেস সেইখিনি আপডেট আপুনি পাই যাব অফিশিয়াল নটিফিকেশনৰ থ্ৰু নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব ইম্পৰ্টেন্ট ডেটস খিনি চাই লব নটিফিকেশনটো ৰিলিজ কৰিছে মে 2 2026 ত আৰু এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনাৰ মে 2 2026 ৰ পৰা আৰু আপোনাৰ লাষ্ট আপোনাৰ এপ্লাই যেটো ডেট দি আছে আপুনি মে 22 2026 লৈকে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব এপ্লাই যেটো প্ৰসেস আপুনি কেনেকৈ এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি ৰিকোয়াৰমেন্ট সেকশনত ভিজিট কৰিব আৰু তাতে আপুনি চাব ৰিলেটেড যেটো ৰিকোয়াৰমেন্ট আছে তাৰ পৰা আপুনি অফিশিয়াল নটিফিকেশন ডাউনলোড কৰিব আৰু আপুনি চেক কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থ্ৰুলি আপুনি এবাৰ চেক কৰি ল'ব নেক্সট আপোনাৰ এপ্লিকেশন ফৰম্যাটটো দি আছে ডাউনলোড কৰিব নেক্সট আপুনি এপ্লিকেশন ফৰ্মটো কেয়াৰফুলি ফিল আপ কৰি দিব লগতে আপুনি আটাচ কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি নেক্সট আপুনি চাব এটো মেইল আইডি দি আছে যদি মেইল আইডিত আপুনি ফাৰ্ষ্টত মেইল কৰি দিব লাগিব আৰু মেইল কৰাৰ পিছত আপোনাৰ যেটো হাৰ্ড কপি থাকিব সেইখিনি আপুনি বাই পোষ্টত কৰি দিব লাগিব আৰু অফিশিয়াল যেটো ওয়েবসাইটৰ এড্ৰেছ হয় হেটো আপোনাৰ অফিশিয়াল নটিফিকেশনত দি আছে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম তাতে ক্লিক কৰি কিনে আপুনি অফিশিয়াল যেটো নটিফিকেশন আছে এটো ডাউনলোড কৰিব আৰু তাতে মেনশন কৰা এড্ৰেছটোত আপোনাৰ যেটো হাৰ্ড কপি হয় এটো স্পিড পোষ্ট আপুনি কৰি দিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব যদি এই ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো